হেপী ছানডে সকলোলৈকে। আপোনালোকে খোৱা বোৱা কৰিলেনে? আৰু মই এতিয়া বনাবহে লৈছোঁ। আৰু আজি ছানডে বুলি ছানডে কি বনাম কি এইফালে আকৌ কি বনাম কি নবনাম ভাবি থাকোঁতে দাদাজনে আহি মাত লগালে আৰু মাছকে লৈ ল'লোঁ। দাদাজনে মাজে মাজে আমাক দি থাকে। আকৌ মাছ নোহোৱা আগতে মই এইফালে চয়াবিন বইল কৰি ৰাখিছিলোঁ, কুন্দুলি কেৰেলা দুটা আছিলে আৰু কুন্দুলি কেইটামান ঘৰত আছিলে। চব্জি বুলিবলৈ একোৱেই বেলেগ নাছিলে, সেইকেইটাকে কাটি ৰাখিলোঁ। এতিয়া মাছ আহিলে যিহেতু মাছকে বনাম আৰু এইফালে মাছখিনি ধুনীয়াকৈ ধুই লওঁ। এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ। এতিয়া আকৌ বেছি নবনাওঁ কাৰণ সন্ধিয়াকৈ আলহী আহিব। মাছখিনি শুকানকৈ ফ্ৰাই কৰি দিলোঁ আৰু ভাবিছিলোঁ জোল বনাম বুলি, কিন্তু ৰাতিকৈ আকৌ আলহী আহিব, থাকিলে খোৱা নহ'ব। আলহীৰ কাৰণে মাংস যিহেতু আনিবই লাগিব। আৰু এইফালে মই আগতীয়াকৈ কাটি ৰখা চয়াবিন কুন্দুলি আলু সেইখিনিও ভাজি দিলোঁ। তাৰ লগতে ভাজিৰ লগতে আৰু খাই ল'ম, কাৰণ থাকি গ'লেও ৰাতিকৈ খোৱা নহ'ব, পেলনিহে যোৱা হ'ব। শুকানকৈ পোৱালীকেইটাই ইমান খাবলৈ নিবিচাৰে, তথাপিও অকণমান পানী ঢালি যেন তেনে খুৱাই দিম আৰু। এইফালে বনাই মেলি হৈ গ'ল আৰু বাঢ়িয়ে দিলোঁ লগে লগে মাছ ভাজি আৰু চব্জি। তাৰপিছত এইফালে কেৰেলা বইল কৰিলোঁ। পোৱালীকেইটাই নাখায় কেৰেলা, মইহে খাই ভাল পাওঁ আৰু এনেকৈ খাই ল'লোঁ দেই।